হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই ক্লাছ 9ৰ এছামিছৰ তৃতীয় অধ্যয়ন গীত আৰু ছবি ইয়াৰ সকলোবোৰ প্ৰশ্নোত্তৰ মই তোমালোকক আগবঢ়াম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা। আৰু কুৱেশ্যন নং 1ত দিছিল চমু উত্তৰ দিয়া। ক'ত দিয়া আছে চোৱা, কোনবোৰ গীত আৰু কেনে ছবি কোনো ভাল নবলে। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত আৰু ছবি কোনো ভাল নবলে। তাৰপিছত কুৱেশ্যন নং 1 দিছিল সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। ইয়াৰ উত্তৰত লিখিবা যে সদায় কাণেৰে শুনা কথাটিয়ে যদি গীতৰ ৰূপ লয় তেতিয়া সেই কথাটিয়ে আমাৰ প্ৰাণ টানি ধৰে। তাৰপিছত গ নম্বৰত দিয়া আছিল কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। ইয়াৰ এনচাৰ লিখিবা যে নিমজ ভাৱ গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে। কুৱেশ্যন নং ঘ ইয়াত দিয়া আছে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। ইয়াৰ উত্তৰত লিখিবা যিবোৰ গীত আৰু ছবিক সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত আনন্দ জোৱাৰ তোলে হৃদয় জোৱাই তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। তাৰপিছত কুৱেশ্যন নং 2 দিছিল সিহে পায় নিজে নিজে আলসত উঠায়। ইয়াত আলস শব্দটোৰ অৰ্থ কি? ইয়াৰ এনচাৰত লিখিবা যে আলস শব্দটোৰ অৰ্থ হৈছে আকাশ বা শূন্য, কিন্তু কবিতাটিত আলস শব্দটোৱে উচ্চ মান সম্পন্ন গীত আৰু ছবিবোৰে যে হৃদয়ত স্থান পায় তাকে বুজাইছে। কুৱেশ্যন নং 2 ইয়াত দিয়া আছে চোৱা গীত ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা গীত আৰু ছবি হৈছে সুকুমাৰ কলাৰ অন্তৰ্গত। এই কলা দুয়োবিধ সকলোৰে বাবে জনপ্ৰিয়। এই কলাৰ জৰিয়তে মানুহে মনত আনন্দ লাভ কৰিব পাৰে, কিয়নো গীত আৰু ছবিৰ মাধ্যমেৰে মানুহে মনৰ দুখ বেদনা সুখ আৰু শান্তিক প্ৰকাশ কৰে। কিন্তু সকলো গীত সকলোৰে বাবে আমোদজনক নহ'ব পাৰে। এজনে ভাল পোৱা যিকোনো এটি গীত আন এজনে ভাল নাপাব পাৰে। গীতৰ সুৰ কথা সহজবোধ্য নহ'লে সেই গীত মানুহে বুজি নাপায়। যিবোৰ গীতৰ সুৰ আৰু কথাই জনসাধাৰণৰ মন প্ৰাণ জোৰ পেলায় তেনে গীতক কবিয়ে ভাল গীত আৰু ইয়াৰ স্থান আকাশৰ সমান উচ্চ বুলি কবিতাটোত প্ৰকাশ কৰিছে। গীতৰ দৰে ছবিবোৰেও মানুহৰ মন প্ৰাণ ভাল লগায়, কিন্তু কিছুমান ছবি আমি সহজে বুজি নাপাওঁ কাৰণ সেইবোৰ প্ৰতীকধৰ্মী, আনহাতে বাস্তৱধৰ্মী ছবিবোৰ সহজবোধ্য আৰু সৰ্বসাধাৰণ মানুহে ইয়াক সহজে বুজিব পাৰে। সেয়েহে গীত বা ছবি সহজ আৰু গ্ৰহণযোগ্য হ'লেহে ভাল গীত আৰু ভাল ছবিৰ মহত্ব পায় বুলি কবিয়ে কবিতাটিৰ জৰিয়তে প্ৰকাশ কৰিছে। কুৱেশ্যন নং 3 দিয়া আছে যে সদায় চকুৰে দেখা পাঠটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা, নিজৰ মতামত আগবঢ়োৱা। ইয়াৰ এনচাৰত লিখিবা দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ ছবি দেখা পাওঁ, কিন্তু সকলো ছবিয়ে আমাৰ মন আকৰ্ষণ কৰিব নোৱাৰে। আমি বাস্তৱ জীৱনত দেখি থকা কিছুমান বস্তু কেতিয়াও বিশেষভাৱে মন নকৰোঁ, কিন্তু যেতিয়া চিত্ৰকাৰে তুলিকাৰে আঁকি তাত ৰং সানি সেই বস্তুবিধ প্ৰাণবদ্ধ কৰি তোলে তেতিয়া তাক চাবৰ বাবে আমাৰ মনত হেঁপাহ জন্মে। আমি আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ বন লতা দেখিবলৈ পাওঁ, আমি সেইবোৰ কেতিয়াও মন নকৰোঁ বা গুৰুত্ব নিদিওঁ, কিন্তু সেই একেটা পাতে যদি চিত্ৰকাৰে তুলিকাৰে আঁকি তাক নতুন ৰূপ দিয়ে সেই ছবি অতি চকুত লগা হৈ পৰে। ছবি বা চিত্ৰ এটি সুকুমাৰ কলা, এই কলাই আমাৰ মনত আনন্দ দিয়ে, সেয়ে সদায় চকুৰে দেখা গছ পাতটিও ছবিত ভাল হৈ পৰে। কুৱেশ্যন নং 4 ইয়াত দিয়া আছিল কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যিবোৰ গীত সহজবোধ্য নহয়, অৰ্থাৎ যিবোৰ গীতৰ কথা আৰু সুৰে জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে তেনেধৰণৰ গীতক কোনেও ভাল নবলে। ঠিক তেনেদৰে যিবোৰ ছবিৰ মূল সকলোৱে নুবুজে, অৰ্থাৎ ছবিবোৰ চাই সৰ্বসাধাৰণে মনত তৃপ্তি নাপায় আৰু সেই ছবিবোৰ বাস্তৱধৰ্মী নহৈ প্ৰতীকধৰ্মী হৈ উঠে তেনে ছবিক কোনেও ভাল নবলে বুলি কবিতাটোত উল্লেখ কৰিছে। আনহাতে যিবোৰ গীত আৰু ছবিয়ে জনসাধাৰণৰ অন্তৰত আনন্দ জোৱা তোলে, যিবোৰ গীতৰ সুৰ আৰু লহৰে মানুহৰ মনত এক প্ৰশান্তিৰ সৃষ্টি কৰে, মন প্ৰাণ জীপাল কৰি সকলো দুখ ভাগৰ আঁতৰাই পেলাই সেই গীতকে সকলোৱে ভাল বুলি আদৰি লয়। আৰু যিবোৰ ছবিয়ে মানুহৰ মনত পুনৰ বাৰ চোৱাৰ হেঁপাহ জন্মায় আৰু ছবিখন বাস্তৱমুখী আৰু বুজাত সহজবোধ্য কৰি তোলে তেনে ছবিয়ে সদায় উচ্চ স্থান পায়। কুৱেশ্যন নং 5 দিয়া আছিল গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। ইয়াৰ এনচাৰত লিখিবা গীত আৰু ছবি কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।
কবিতাটিত কবিয়ে কৈছে যে যিবোৰ গীত আৰু ছবিৰ অৰ্থ কোনো নুবুজে আৰু মনত আনন্দ দিব নোৱাৰে তেনে গীত আৰু ছবিক মানুহে ভাল নাপায়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত শান্তি দিয়ে সেই গীত আৰু ছবি সকলোৱে ভাল পায়। ঠিক তেনেদৰে আমি দৈনন্দিন জীৱনত শুনি থকা সৰু কথা এটাও যদি গীতৰ সুৰত আমাৰ মন আপ্লুত কৰিব পাৰে তেতিয়া সি আমাৰ কাণত অমৃত হৈ বৰষে। ছবিৰ ক্ষেত্ৰতো যদি আমি আমাৰ চৌপাশে থকা যিকোনো বস্তুকে তুলিকাৰে আঁকি ৰং সানি বাস্তৱ ৰূপত উপস্থাপন কৰি সৰ্বসাধাৰণৰ আগত আনন্দ লাভ কৰিব পৰাকৈ দাঙি ধৰো তেন্তে সি আমাৰ বাবে ভাল ছবি হৈ পৰে। এনেধৰণৰ সুকুমাৰ কলা অৰ্থাৎ ছবি আৰু গীতে যি ঠাইত যেনেধৰণে সুবিধা পায় তেনেদৰে নিজৰ আকাৰ আৰু ঠাই বুজি প্ৰস্ফুটিত হৈ উঠে। 6 ইয়াত দিয়া আছে চোৱা ব্যাখ্যা কৰা। সদায় চকুত দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত গীত আৰু ছবি শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতিত লিখিবা সূক্ষ্ম সাধাৰণ বিষয়ক কলাত্মক ৰূপত দাঙি ধৰিলে মানুহৰ মনত কেনেদৰে সাঁচ বহুৱাই উক্ত কবিতা ফাঁকিয়ে তাকে উপস্থাপন কৰিছে। ব্যাখ্যাত লিখিবা আমি চৌপাশে দেখি থকা সূক্ষ্ম বস্তুবোৰ দেখিও আওকাণ কৰি থাকো বা গুৰুত্ব নিদিওঁ। যেতিয়া এগৰাকী চিত্ৰকাৰে সাধাৰণ এটি গছৰ পাত নিজৰ কৌশলৰ দ্বাৰা তুলিকা বলাই অংকন কৰি এটা জীৱন্ত ৰূপ দিয়াৰ লগতে মানুহৰ মন আকৰ্ষিত কৰে তেতিয়া সেই ছবিটি ভাল লগা হৈ পৰে। তেনেদৰে আমি সদায় শুনি থকা কথাবোৰ যদি সুৰ আৰু লহৰে গীতৰ ৰূপত সজাই তোলে তেতিয়া সি আমাৰ মনত সাঁচ বহুৱায় অৰ্থাৎ সৰু বস্তু হলেও কলাত্মক ৰূপ দিয়ে সেই বস্তুৱে উচ্চ স্থান পায়। কুৱেশ্যন নং খ দিছে মিহি ভাৱ মিহি গতি কৌশল বিদ্যা নাই মৃত্যু অজৰ অমৰ য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। ইয়াৰ এনচাৰত লিখিবা উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত গীত আৰু ছবি শীৰ্ষক কবিতাটিৰ পৰা তুলি লোৱা হৈছে। সংগতিত লিখিবা কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। ব্যাখ্যাত লিখিবা সাধাৰণ সূক্ষ্ম বস্তু এটা কলাত্মক ৰূপৰে উপস্থাপন কৰিলেই মানুহৰ হৃদয়ত স্থান পায়। এনে কলাত্মক বিদ্যাৰ মৰণ নাই। ই সকলোৰে মাজত সৰ্বদা জনপ্ৰিয়। কলাত্মক কৌশলী বিদ্যাই মানুহৰ মনত আনন্দ জোৱা তোলে। এনে কলা যি ঠাইত যেনেদৰে সুবিধা পায় তেনেদৰে জনসাধাৰণৰ মাজত উপস্থাপন হয় আৰু ঠাই বুজি নিজৰ আকাৰ লয়। ইয়াৰ পিছত 7 নম্বৰত দিয়া আছে সমাৰ্থক শব্দ লিখা। জগতত তোমালোকে লিখিবা পৃথিৱী ধৰণী উলা উৎসাহ আনন্দ চকু নয়ন লোচন সৰু ক্ষুদ্ৰ সূক্ষ্ম ভাল হলে লিখিবা উত্তম শ্ৰেষ্ঠ কাণ কৰ্ণ শব্দগ্ৰহ। তাৰপিছত চোৱা বাক্য ৰচনা কৰা। ইয়াত দিয়া আছে কৌশলী বিদ্যাৰ সময়ত ক্ষুদ্ৰ বস্তু এটাক কলাত্মক ৰূপ দিব পাৰি। তাৰপিছত লিখা চোৱা ইয়াত কি দিছে অজৰ অমৰ। ইয়াৰ এনচাৰ লিখিবা যে শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যত সদায় অজৰ অমৰ হৈ থাকিব। তাৰপিছত দিয়া আছিল আলাসত ঠাই। ইয়াত লিখিবা ভাল কৰ্মৰাজিক জনসাধাৰণে সদায় আলাসত ঠাই দিয়ে। ডাঙৰ দীঘল ইয়াত লিখিবা শংকৰদেৱক বুঢ়ীমাক খেৰসুতিয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল। কুৱেশ্যন নং 9 দিছিল বিপৰীত শব্দ লিখা। ইয়াত দিয়া আছে মিহি মানে লিখিবা খহটা বা কৰ্ষক। মূল হলে অতিৰিক্ত প্ৰাণ হলে নিষ্প্ৰাণ তাৰপিছত ক্ষুদ্ৰ হলে বৃহৎ মৃত্যু হলে জন্ম। এইখিনিয়ে আছিল ক্লাছ 9 এছামিছৰ গীত আৰু ছবি কবিতাৰ চেপ্টাৰটো সকলোৰে প্ৰশ্ন উত্তৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।